নমস্কাৰ মেধাস্বিনীলৈ সকলোকে স্বাগতম জনাইছোঁ। ইয়াৰ আগৰ ভিডিঅ'কেইটাত আমি বহুপদৰ শূন্যখিনিৰ ওপৰত আলোচনা কৰিছিলোঁ আৰু কেনেকৈ বহুপদ এটা গ্ৰাফত প্লট কৰিলে তাৰ শূন্যবিলাক আমি জানিব পাৰোঁ। সেই বস্তুখিনি একদম ডিটেইল ইনডেপথ তোমালোকক মই দেখাইছোঁ। প্লাছ মই কম্পিউটাৰটো কেনেকৈ এটা ৱেবছাইট তোমালোকক দি থৈছিলোঁ ডেছমছ বুলি, সেই ৱেবছাইটটোত কেনেকৈ তোমালোকে গ্ৰাফখিনি প্লট কৰি পেলাই চাব পাৰা সেইটো মই দেখাইছিলোঁ। ঠিক আছে, তো এতিয়া আমি বহুপদৰ শূন্য আৰু সহগৰ মাজত কিছুমান সম্পৰ্ক আছে, সেই সম্পৰ্কবিলাক আমি চাম ঠিক আছে। তো ইয়াৰ ৰিলেটেড বস্তুখিনি আমাৰ নেক্সট যিটো অনুশীলনী সেইটো কৰিবৰ কাৰণে একদম ছুপাৰ হেল্পফুল হ'ব। ঠিক আছে, তো সৰু বস্তু দুটামান আছে, তো এইকেইটাকে অলপ চাই লৈছোঁ। বহুপদৰ শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক। ঠিক আছে, আমি এটা দ্বিঘাত বহুপদ লৈছোঁ। দ্বিঘাত বহুপদটো কেনেকুৱা? ax² + bx + c। ঠিক আছে, এতিয়া এই বহুপদটোৰ ক্ষেত্ৰত কি হ'ব? ইয়াৰ শূন্য দুটাৰ যোগফল। ছাপ'জ মই ধৰি লৈছোঁ ইয়াৰ শূন্য আলফা আৰু বিটা দুটা শূন্য যেনিবা। ঠিক আছে, এই দুটাক আলফা আৰু বিটা বুলি কয় আৰু এহেঁতি গ্ৰীক বৰ্ণমালাৰ লেটাৰ হয়। ঠিক আছে, গ্ৰীক বৰ্ণমালাৰ দুটা বৰ্ণ। অ'কে, তো দুটা শূন্য বুলি ধৰি লৈছোঁ। ঠিক আছে, আলফা আৰু বিটা ছাপ'জ কি ax² + bx + c ৰ দুটা শূন্য যেনিবা। এতিয়া আমি এটা বস্তু জানো যে কি হয়, এটা বহুপদ ax² + bx + c। তো এই বহুপদটোৰ কি হ'ব? এই বহুপদটোৰ তুমি যদি ফেক্টৰাইজ কৰা বা উৎপাদক বিশ্লেষণ কৰা তেতিয়াহ'লে কি ফৰ্মেটত থাকিব পাৰে? k × x - আলফা আৰু x - বিটা, এই গোটেইখিনি ইনটু ফৰ্মত থাকিব ঠিক আছে, এইটো কেনেকৈ মই দেখাই আছোঁ অকণমান ৰ'বা। তাৰ আগত মই এই বস্তুটো দেখাই দিছোঁ হা। শূন্য দুটাৰ যোগফল কি হ'ব? আলফা + বিটা। ঠিক আছে, শূন্য দুটাৰ যোগফল কি হ'ব? কি লিখিছে? -xৰ সহগ। আচ্ছা, এইটো x, ঠিক আছে, -xৰ সহগ। এতিয়া x কোনটো? এইটো bx হয়নে? তো bxৰ লগত কি ইনটু হৈ আছে? b ইনটু হৈ আছে, গতিকে মাইনাছ লিখিম আৰু লিখিম কি b, আৰু ডিভাইডেড বাই কি? x² সহগ। x² সহগ কি? a, গতিকে কি হ'ব? -b/a। তাৰ আমি কি বুজিলোঁ যে আলফা + বিটা কি হয়? -b/a হয়। নেক্সট লিখিছে শূন্য দুটাৰ গুণফল। শূন্য দুটাৰ গুণফল ধৰা আলফা আৰু বিটা যদি শূন্য হয়, পূৰণফল কিমান হ'ব? আলফা ইনটু বিটা, আলফা বিটা। এতিয়া ধ্ৰুৱক পদ ডিভাইডেড বাই x² সহগ বুলি লিখিছে। এতিয়া ধ্ৰুৱক পদটো কি? c। ঠিক আছে, আৰু ডিভাইডেড বাই কি হ'ব? x² সহগ। x² সহগ কি হ'ব? a হ'ব। ঠিক আছে, ধৰিব পাৰিছোঁ। এতিয়া আমি ইয়াত যিটো উদাহৰণ লিখি থৈছোঁ সেই উদাহৰণটো মই ছল্ভ কৰি দেখাইছোঁ। ঠিক আছে, সেই উদাহৰণকেইটা ভাঙি পেলাই দেখাইছোঁ আৰু। তো 2x² - 8x + 6। ভালকৈ যদি মন কৰা ইয়াত 2 এটা কমন আহে হয়নে? ভিতৰত কি থাকিব? x² - 2 4 × 8 + 2 3 × 6। এতিয়া 2টো থৈ দিয়া, বাকী ভিতৰখিনি ফেক্টৰাইজ কৰা। কি কৰিব লাগিব? x²। এতিয়া 3 আছে ন, 3ৰ মাল্টিপল কিমান? 3ৰ উৎপাদক কি কি? 1 পূৰণ 3, 3 × 3, আৰু বেলেগ অপশ্যন নাই, গতিকে আমি কি লিখিম? -x - 3x + 3। নেক্সট ষ্টেপত কি লিখিম? 2 ইনটু, ইয়াত আমি x এটা কমন ল'ম, তো x - 1 পাম, আৰু ইয়াত -3 এটা কমন ল'ম, x - 1 পাম। অ'কে, আৰু ফাইনেলি আমি x - 1 লিখিম আৰু ইনটু কি লিখিম? x - 3 লিখিম। এই গোটেইকেইটা ইনটু ফৰ্মত থাকিব। এতিয়া তোমালোকে যদি মন কৰা, আমি যিটো ফেক্টৰাইজ কৰি পেলাই যিটো পালোঁ বা উৎপাদক বিশ্লেষণ কৰি যিটো পালোঁ, আৰু মই অলপ আগত যিটো কৈছিলোঁ যে এইটো ফ্ৰেমত থাকিলে এইটো ফ্ৰেমত আমি কি পাম? উৎপাদক বিশ্লেষণ পাম। এনেকৈ ভাবা যে এই k জেগাত কি আছে? 2 আছে। x - 1ৰ জেগাত কি আছে? x - আলফা আছে। x - 3 জেগাত কি আছে? x - বিটা আছে। ঠিক আছে, যদি আলফা আৰু বিটা আমাৰ ax² + bx + c বহুপদটোৰ শূন্য হয়, ঠিক তেনেকৈ কি হ'ব? 1 আৰু 3 এই বহুপদটোৰ শূন্য হ'ব। ঠিকে আছে, ধৰিব পাৰিছোঁ? হয়, এইটো মই আৰু এক ধৰণে কৈছোঁ হা। 2x² - 8x + 6। অ'কে, এতিয়া এইটো এটা বহুপদ হয়, এইটো এটা দ্বিঘাত বহুপদ। এতিয়া ইয়াৰ শূন্য উলিওৱা আৰু px = 0 এই সমীকৰণটো সমাধান কৰা, একে কথাই। গতিকে মই কি লিখিম? 2x² - 8x + 6 = 0 ইমপ্লাইজ ইয়াৰ পৰা কি হ'ব? 2 কমন ল'ম, অলপ ইফালে যিটো লিখিছিলোঁ ইফালে কি লিখিছিলোঁ? 2 × x - 1 × x - 3 ন, তো সেইটোকে লিখি দিছোঁ হা। x - 1 × x - 3
ইকুৱেল টু 0 এতিয়া চোৱা 2 টো ইফালে ডিভাইড হৈ গ'লে কি হ'ব 0 হ'ব গতিকে আমি কি পাম x - 1 ইনটু x - 3 ইকুৱেল টু 0 ঠিক আছে এতিয়া ভালকে যদি চোৱা তোমাৰ ইয়াত এনেকৈ ভাবা ইয়াত এটা সংখ্যা আছে ইয়াত এটা সংখ্যা আছে ঠিক আছে সাপোজ প্ৰথমটোক তুমি a বুলি ক'বা প্ৰথমটো ধৰা তুমি p বুলি ক'লা আৰু সেকেন্ডটো q বুলি ক'লা ওকে এতিয়া চোৱা দুটা সংখ্যা যদি পূৰণ কৰিলে 0 পায় তেতিয়াহ'লে কি হ'ব লাগিব হয় প্ৰথমটো শূন্য হ'ব লাগিব নহলে সেকেন্ডটো শূন্য হ'ব লাগিব নাইবা দুইটা শূন্য হ'ব লাগিব ওকে তো এই কাৰণে আমি কি ক'ম যে x - 1 ইকুৱেল টু 0 বা x - 3 ইকুৱেল টু 0 implies x ইকুৱেল টু কিমান পাম 1 পাম আৰু x ইকুৱেল টু কিমান পাম 3 পাম গতিকে আমাৰ শূন্য কি হ'ব 1 আৰু 3 হ'ব ঠিকে আছে ধৰিব পাৰিছো এতিয়া উল্টাকে যদি মই কওঁ যে 1 আৰু 3 যদি এই বহুপদটোৰ শূন্য হয় তেতিয়াহ'লে ইয়াৰ শূন্য তেতিয়াহ'লে আমি কেনেকৈ লিখিব পাৰো যে 2x square minus 8x plus 6 equal to k into x minus 1 আৰু x minus 3 আমি ইয়াত দেখা দেখি ডাইৰেক্ট ক'ব পাৰো যে k ভ্যালুটো কিমান k ভ্যালুটো 2 আৰু 2 into x minus 1 into x minus 3 এই k টো কিয় লিখিছো কাৰণ আগত সিফালে যদি চোৱা ইয়াত 2 ওলাইছিলে ঠিক আছে মই সেইকাৰণে জানি পেলাই ইয়াত k লিখি দিছো মানে k ভ্যালুটো লিখি দিছো ঠিক আছে ধৰিব পাৰিছো এতিয়া আৰু এবাৰ কৰিছো যে x মানে আলফা কিমান ইয়াত চোৱা আলফা কিমান আলফা 1 আৰু বিটা কিমান বিটা হৈছে 3 গতিকে মই কি x minus alpha x minus beta ফৰ্মত লিখিছো ঠিক আছে না ধৰিব পাৰিছো হয় এতিয়া সম ভেৰিফিকেশনটো দেখাই দিছো মানে সত্যাপনটো দেখাই দিছো কি ঠিক আছে এটাকে আলফা মানে শূন্য দুটাৰ যোগফল মানে আলফা প্লাস বিটাৰ ভ্যালুটো কি হয় -b বাই a হয় ঠিক আছে তো মাইনাস লিখিলো মই এতিয়া b এর ভ্যালুটো কিমান ইয়াত যদি ভালকে চোৱা b এর ভ্যালুটো -8 হয় নহয় b এর ভ্যালুটো -8 হয় না ঠিক আছে গতিকে মই কি লিখিম ইয়াত -8 লিখিম ঠিক আছে আৰু এই যেটো কমলা ৰঙৰ মাইনাস মানে এডাল ফৰ্মুলা পাইছে কোনটো ফৰ্মুলা এই ফৰ্মুলাটো পা ঠিক আছে না ওকে -b বাই কি a মানে কিমান 2 তো ইকুৱেল কি হ'ব মাইনাস প্লাস হ'ব আৰু 2 এ 8 ঘৰণ গলে কিমান হ'ব 4 হ'ব তাৰ পিছত নেক্সট আলফা বিটা মানে শূন্য দুটাৰ গুণফল কেনেকৈ উলিয়াই c বাই a তো c কিমান 6 a কিমান 2 গতিকে কিমান হ'ব 2 3 গুণ 6 গতিকে শূন্য দুটাৰ ফল কিমান পালো 4 পালো আৰু শূন্য দুটাৰ গুণফল কি পালো 3 পালো ঠিক আছে না আৰু দুটা উদাহৰণ লৈছো এতিয়া ধৰা এটো তো ইয়াত মই সলভ কৰিম কিমান x স্কয়াৰ প্লাস 10 10 ৰ উৎপাদক কি 1 10 গুণ 10 2 5 গুণ 10 তো পাই গলো 2 যোগ 5 তো 2x প্লাস 5x প্লাস 10 ঠিক আছে এটা x কমন লোৱা x প্লাস 2 পাবা ইয়াত 5 কমন লোৱা x প্লাস 2 পাবা ৰবা মই লিখাটো বেয়া হল x প্লাস কিমান x প্লাস 2 এটা x প্লাস 2 কমন আহিব আৰু ভিতৰত কি থাকি যাব x প্লাস 5 থাকি যাব ঠিক আছে এটা ভালকে যদি চোৱা ইয়াক মই হে x minus alpha x plus beta x minus beta ফৰ্মত যদি লিখিব যাও মানে মাইনাসত যদি লিখিব যাও তেতিয়া কি হ'ব x minus -2 into x minus -5 ঠিক আছে নে হয় এতিয়া ভালকে যদি চোৱা ইয়াক যদি মই x minus alpha x minus beta প্যাটাৰ্ণত লিখো x minus alpha আৰু এটো x minus beta ফৰ্মত আছে নাই আছে নে ঠিক আছে গতিকে কি হ'ব আলফা ইকুৱেল টু কি হ'ব -2 হ'ব আৰু বিটা ইকুৱেল টু কি হ'ব -5 হ'ব তাৰ মানে শূন্য দুটা কি হ'ব -2 আৰু -5 আৰু ভালকে যদি চোৱা এই স্টেপটো এবাৰ কৰি দিছো মাইনাসে প্লাস ঠিক আছে গতিকে এই প্লাসটোকে মই উল্টাকে লিখিলে এনেকৈ লিখিব পাৰো ঠিক তেনেকৈ মাইনাসে প্লাস এই প্লাসটোকে উল্টাকে লিখিলে মই এনেকৈ লিখিব পাৰো ঠিক আছে আৰু এনেকৈ কিয় লিখিলো এই x minus alpha x minus beta ফৰ্মটো আনিবৰ কাৰণে মানে ঠিক আছে যাতে মই আলফা আৰু বিটাৰ ভ্যালুটো পাই যাও মানে তোমালোকে এনেকৈও কৰিব পাৰা নহলে এই ইয়াত যে মই দেখাইছিলো এনেকৈও কৰিব পাৰা ঠিক আছে এই ধৰণেও তোমালোকে এটো মতেও কৰিব পাৰা মানে ইকুৱেল টু 0 পাতি পেলাই এনেকৈও কৰিব পাৰা ঠিক আছে যেটো বুজি পোৱা হেতু কইলে হল সেকেন্ড আচ্ছা ইয়াত আলফা প্লাস বিটা টো লিয়াই দিও আলফা প্লাস বিটা কিমান হ'ব -b বাই বা ইয়াৰ ক্ষেত্ৰত কিমান -2 প্লাস -5 তো কিমান হ'ব -7 ঠিক আছে আৰু আলফা বিটা কিমান হ'ব
আলফা বিটা কিমান হ'ব এইটো পিছত কৈম হা আলফা বিটা কিমান আলফা বিটা হ'ব তোমাৰ -2 ইনটু -5 তো কিমান হ'ব 10 হ'ব আচ্ছা এইটো হয় নহয় এবাৰ চাই ল'ম হা এইটো মানে সত্যাপন কৰিম ঠিক আছে ভেৰিফিকেশ্যন কৰিম মানে ভেৰিফাই কৰিম হল ভেৰিফিকেশ্যন তো আলফা প্লাছ বিটা ইয়াত আমাৰ -b/a কিমান আছে 7 তো -7/a কিমান x স্কয়াৰৰ সহগ 1 হয় ঠিক গতিকে কিমান পাম -7 পাম এতিয়া আলফা বিটা মানে কি আছিল c/a কিমান 10 আৰু a কিমান a হৈছে 1 10/1 মানে কি 10 গতিকে ভালকে যদি চোৱা আমি যেটো শূন্য দুটা যোগ কৰি পাইছো আৰু যেটো ফৰ্মুলা আছে হে ফৰ্মুলাত বহাই পাইছো হে দুইটা মানে একে আলফা প্লাস বিটাও 10 সৰি -7 আৰু আলফা বিটা কিমান 10 দুইটাতে পাইছো ঠিক আছে তাৰ মানে আমাৰ এটো ভেৰিফাই হৈ গৈছে নেক্সট আৰু এটা এক্সাম্পল লৈছো তো ইয়াৰ শূন্যবিলাক লিয়াম আৰু শূন্যবিলাকৰ যোগফল আৰু গুণফলটো চাম ওকে তো px ৰ শূন্য উলিওৱা আৰু px 0 সমাধান কৰা একে কথাই গতিকে আমি লিখিম ইমান -5x + 2 = 0 এটা কাম কৰো যদি বহুত সহজ হ'ব গম পাইছা এই -1 এটা দি পেলাই দুইটা সাইডে ইনটু কৰি দিয়া তো -3x² - 5x + 2 কেলে কৰিছো মই কৈ আছো বাৰু 0 * -1 তো -1 এটা মই দুইফালে ইনটু কৰি দিলো তেতিয়া কি হ'ব চোৱা এই মাইনাসে প্লাস 3x² -1 এ -5 কি হ'ব -এ প্লাস 5x এই মাইনাসে প্লাসে -2 = 0 লগত -1 ইনটু কৰি দিলে 0 হ'ব ঠিক আছে তো চোৱা এই -2 ইনটু কৰি পেলাই মই কি কৰিলো এই যিখিনি ইয়াত আগফালে মাইনাস আছিল ন বেছিকে মাইনাস আছিল সেই মাইনাস খিনিক মই প্লাস হলে কনভাৰ্ট কৰি দিলো আৰু প্লাসটোক মাইনাস হলে কনভাৰ্ট কৰি দিলো ঠিক আছে না ধৰিব পাইছো বাৰু এতিয়া আমি কি কৰিব লাগে যেটো x স্কয়াৰৰ সহগ আৰু যেটো ধ্ৰুবক আছে এটা পূৰণ কৰিব লাগে তোমালকে জানা এটো কৰিবলৈ 2 3 গুণ কিমান 6 এতিয়া 6 গুণ 6 আৰু 2 3 গুণ 6 এতিয়া আমি কি কৰিব লাগে মিলাব লাগে কি মিলাব লাগে যে ইয়াৰ 6 এৰ উৎপাদক বিলাক প্লাস বা মাইনাস কৰি পেলাই মই কি পাব লাগে মিডল টাৰ্মটো পাব লাগে ঠিক আছে আৰু এটা বস্তু মনত ৰাখিবা যদি তোমাৰ ইয়াত মাইনাস আছে ন ঠিক মানে দুটা মাইনাস দুটা প্লাস থাকিব পাৰিব ওকে ভাঙিলে মানে এই মাজৰ টাৰ্মটো যেতিয়া ভাঙিবা দুটা মাইনাস দুটা প্লাস থাকিব পাৰে এটা মানে তিনটা প্লাস এটা মাইনাস থাকিব নোৱাৰে ঠিক আছে তিনটা প্লাস এটা মাইনাস থাকিব এটো নোৱাৰে মানে হ'ব যদি এটো কৰা তেতিয়া হলে আনসাৰ নোলায় মানে ঠিক আছে বাৰু তো 3x² মই এখানে কি লিখিম তোমাৰ ইয়াত যেহেতু আগফালে মাইনাস এটা আছে গতিকে মই আৰু এটা মাইনাস বনাম ওকে তাৰ কাৰণে কি কৰিব লাগিব প্লাস 6x - x কৰিম এটো ইয়াৰ পৰা আহিছে ঠিক আছে -2 = 0 তোমালকে সকে ফেক্টৰাইজটো জানা এখানে মই বেছি এক্সপ্লেইন নাই কৰা তো 3x এটা কমন লম কি থাকিব ভিতৰত x থাকিব প্লাস 3 2 গুণ 6 ইয়াত মাইনাস দুটা আছে গতিকে -1 টা কমন লম কি থাকিব x + 2 থাকিব = 0 -1 কমন আহিলে ভিতৰত প্লাস থাকিব ঠিক আছে ধৰিব পাইছো তো x + 2 into 3x - 1 = 0 গতিকে আমি কি বুলি কম যে x + 2 = 0 হ'ব বা 3x - 1 = 0 হ'ব গতিকে x = কি পাম -2 আৰু 3x = 1 ঠিক আছে ইমপ্লাইজ x = কিমান হ'ব 1/3 ঠিক আছে ধৰিব পাইছো গতিকে আমাৰ শূন্যকিটা কিমান ওলালে এটা ওলালে -2 আৰু এটা ওলালে 1/3 এটা হয় নহয় আমি চেক কৰিব লাগে ঠিক আছে তো প্ৰথম আমি কি কৰিম লিখিম যে শূন্য দুটাৰ যোগফল কিমান হ'ব -2 প্লাস 1/3 ঠিক আছে তো প্লাস কৰি দিলে কিমান হ'ব 3 টো তলতে লিখা -2 পূৰণ 3 যোগ 1 তো ইকুৱেল টু কিমান হ'ব 3 এ থাকিব 2 3 গুণ -6 প্লাস 1 তো ইকুৱেল টু কিমান পাম -5/3 পাম আৰু গুণফল শূন্য দুটাৰ গুণফল কিমান হ'ব তোমাৰ -2 * 1/3 তো কিমান হ'ব -2
বাই 3 এতিয়া মই মাইনাছ বি বাই এ মাইনাছ চি বাই এ এইটো মানে পৰে নাই এইটো চাম হা ঠিক আছে তো ধৰা আলফা প্লাছ বিটা বুলি লিখিছোঁ আলফা প্লাছ বিটা মাইনাছ বি বাই এ মাইনাছ বি মানে কিমান হ'ব মাইনাছ অফ মাইনাছ 5 তো মাইনাছ 5 ডিভাইডেড বাই কি তলৰ মাইনাছ মতলব এক্স স্কুৱেৰৰ সহগ মানে কি মাইনাছ 3 এতিয়া ভালকৈ যদি চোৱা তোমাৰ ইয়াত দুডাল মাইনাছ কেঞ্চেলেই হৈ আছে মানে এডাল মাইনাছ আৰু এডাল মাইনাছ গৈ আছে হা মই লিখা নাই জাষ্ট দেখাই দিছোঁ সেই দুডাল মাইনাছ গৈ আছে অ'কে তেতিয়াহ'লে কি থাকিব এডাল মাইনাছ থাকিব মাইনাছ মানে মাইনাছ 5/3 হ'ব আৰু কি হ'ব আলফা বিটা কিমান চি বাই এ চি মানে কিমান 2 আৰু এ কিমান মাইনাছ 3 তো ইকুৱেল টু মাইনাছটো মই ওপৰত লিখিম মাইনাছ 2/3 এতিয়া ভালকৈ যদি চোৱা হোৱাইট কালাৰ আৰু যিটো অৰেঞ্জ কালাৰ তাত যিকেইটা আনচাৰ ওলাইছে সেই আনচাৰকেইটা একে এইটো আৰু এইটো একে তেনেকৈ এইটো আৰু এইটো একে তো আশা কৰোঁ ধৰিব পাৰিছা চাগে যে শূন্য দুটাৰ যোগফল আৰু গুণফল কি হৈছে সত্যাপন কৰি পেলাই আমি হয় বুলি মানে প্ৰুফ কৰি দিছোঁ ঠিক আছে ভেৰিফাই কৰি দিছোঁ হয় ধৰিব পাৰিছোঁ ইজি ঠিক আছে তো এনেকুৱাই আমাৰ যিটো অনুশীলনী আছে সেই অনুশীলনটো আমি এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক কৰিম মানে পিছৰটোলৈ আহিছোঁ লাষ্ট তো ছাপ'জ তোমাৰ এই যিটো বহুপদ এইটো এটা কি এইটো ত্ৰিঘাত বহুপদ বা কিউবিক পলিনমিয়েল কিউবিক হা তো কিউবিক পলিনমিয়েলৰ ক্ষেত্ৰত কি হয় ইয়াৰ শূন্য ছাপ'জ আলফা বিটা আৰু এইটো গামা হা গামাটো চাবা গামাটো এনেকৈ লিখে এনেকৈ টানিবা এইটো ঠিক আছে এইটো গামা অ'কে তো এই তিনিটা শূন্য থাকিব এই তিনিটা শূন্যৰ প্ৰথমতে কি থাকিব প্ৰথমতে লিখিম আমি আলফা প্লাছ বিটা প্লাছ গামা তিনিটা যোগ কৰি দিম তিনিটা যোগ কৰিলে কিমান পাই জানা এইটো পাব মাইনাছ বি বাই এ ঠিক আছে তাৰপিছত নেক্সট কি কৰিব লাগে আলফা বিটা দুইটা মানে জোৰাকৈ কৰিব লাগে আলফা বিটা প্লাছ বিটা গামা প্লাছ গামা আলফা ইকুৱেল টু কিমান এইটো হ'ব আমাৰ চি বাই এ ঠিক আছে আৰু শেষত যিটো পূৰণফল সেইটো হ'ব আলফা বিটা গামা তিনিটা ইনটু কৰি দিব লাগে তিনিটা ইনটু কৰি দিলে কি হ'ব মাইনাছ ডি বাই এ এইটো মানে কি হয় এটা মাইনাছ এটা প্লাছ আকৌ এটা মাইনাছ আকৌ নেক্সট যদি চাৰিটা হেৰি থাকে ধৰা চাৰিটা মতলব কি বুজা কয় চাৰিটা যদি শূন্য থাকে মানে এইটো চাৰিটা ঘাত থকা বহুপদ যদি হয় তেতিয়াহ'লে পিছৰটো আকৌ কি হ'ব প্লাছ হ'ব তাৰপৰা মাইনাছ হ'ব এনেকৈ কণ্টিনিউ মানে গৈ থাকে ঠিক আছে একেবাৰে সহজ একেবাৰে ইজি মানে কৰিবলৈ তো ইয়াৰ ৰিলেটেড কুৱেশ্যন আমাৰ খুব কম আছে এটা উদাহৰণ এটা আছে বাট বাকী বহুত বেছি কুৱেশ্যনছ নাই মানে কিন্তু তোমালোকে বুজি থোৱাটো ভাল তো আশা কৰিছোঁ বস্তুখিনি বুজি পাইছা বস্তুখিনি হেল্পফুল হৈছে যদি হয় কমেণ্ট বক্সত জনাবা থেংক ইউ ছ' মাছ ফৰ ৱাচিং ইয়াৰ পিছৰ ভিডিঅ'টোত আমি ইয়াৰ অনুশীলনী পাৰ্টখিনি ডিটেইল আলোচনা কৰিম